কেৱল সাংগঠনিক কাম কাজ কৰি আজি যিধৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আজি মনত পৰিছে অৰবিন্দ কেজৰিৱাল আমাৰ প্ৰিয় নেতা জেলত আছে, কিন্তু তেওঁৰ প্ৰতিবাদত তেওঁ যিটো নীতি আদৰ্শ আমাক শিকালে, তেওঁ যিটো ধৰণে দুৰ্নীতিমুক্ত যিটো ৰাজনীতি কেনেকৈ কৰিব পাৰি, উন্নয়নৰ ৰাজনীতি কেনেকৈ কৰিব পাৰি, সেয়া কথা লৈ যেতিয়া ৰাইজৰ মাজত গ'লোঁ, আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। অৰবিন্দ কেজৰিৱালৰ লগত সম্পূৰ্ণ ডিব্ৰুগড় লোকসভা বাকী ৰাইজ লগত আছে। আজি তাৰ প্ৰমাণ দিছে ৰাইজে। অৰবিন্দ কেজৰিৱালৰ যে জেলৰ পৰা তেওঁ হেফাজত কাৰ্য চলাই আছে, তেনেকুৱা কিবা ডিব্ৰুগড়ত প্ৰভাৱ পৰিব নেকি? হয়, একো আমাৰ প্ৰভাৱ নপৰে, কাৰণ তেখেতে আমাক যিটো নীতি আদৰ্শ শিকালে, এই ধৰণৰ ৰাজনীতি যিটো দুৰ্নীতিমুক্ত ৰাজনীতি কেনেকৈ কৰিব পাৰি, সেই ৰাজনীতি আজি প্ৰত্যেকজন সাধাৰণ ৰাইজে বুজি পাইছে। স্বতঃস্ফূৰ্তভাৱে এইকাৰণে ওলাই আহিছে, তেওঁলোকে লগ দি আছে, আৰু আপোনালোকে চাব আগন্তুক দিনত কেৱল আৰু কেৱল আম আদমীয়ে চাৰিপিনে দেখা পাব। ভোটাৰ ৰাইজক কেৱল এটাই আহ্বান জনাম যে আপোনালোকে যিধৰণে এতিয়া বস্তুখিনি গোটেই বুজি পাইছে, গোটেই ৰাজনীতিক ঘটনাক্ৰমখিনি বুজি পাইছে, অৰবিন্দ কেজৰিৱালক কিয় জেললৈ পঠিয়ালে এইটো বুজি পাইছে, গতিকে আপোনালোকে একত্ৰিত হৈ আগবাঢ়ি আহক। যিধৰণে আপোনালোকে আমাক সঁহাৰি জনাইছে, এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আমাক আগবঢ়াই দিয়ক, যাতে আগন্তুক দিনত আমি বিজেপিক পৰাস্ত কৰি এটা নিকা চৰকাৰ, নিকা ৰাজনীতি, উন্নয়নৰ ৰাজনীতি কৰিব পাৰোঁ। সৌভাগ্যৰ কথা, আজিৰ দিনটো অসমৰ ৰাইজৰ সৌভাগ্যৰ কথা যে মনোজ ধানোৱাৰ নিচিনা এজন ভাল নেতাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উপস্থিত হৈছে আৰু পাইছে। এইখিনি অসমৰ ৰাইজৰ কাৰণে সৌভাগ্যৰ কথা। চাওক, কিমান বুলি ক'লে এতিয়া বিপুল ভোট বুলি ক'ম মই, আমি বিপুল ভোটত জয়ী হ'ম। তো প্ৰশান্ত ফুকন ডাঙৰীয়াই আমাক কৈছে যে আমি খুব বেছি 1 লাখ ভোট পাম। তো মই ভাবোঁ তেখেত ত্ৰিকালিজ্ঞ মানে দেৱতা নহয়, তেওঁ ভৱিষ্যত জানিব বুলি তেখেত ত্ৰিকালিজ্ঞ নহয়। তো ইয়াত ৰাইজে সিদ্ধান্ত ল'ব কিমান মনোজ ধানোৱাৰ কিমান ভোটেৰে জয়যুক্ত কৰিব। তো আমি জানো, আমি প্ৰতিটো সমষ্টিত, প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ডত আমি সোমাইছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ। সেইকাৰণে আপোনালোকৰ মাজত আমি প্ৰকাশ কৰিব পাৰোঁ যে আমি বিপুল ভোটত জয়ী হ'ম। চাওক, তেওঁলোকে এইটো কথা নাজানে যে অসমৰ ৰাইজে বাঢ়নি বুলি ক'লে সকলোৱে চিনি পায়। অসমৰ মহিলাসকলে বাঢ়নি, অন্ততঃ বাঢ়নিটো ৰাতিপুৱা শুই উঠিয়ে বাঢ়নিটোৱে লয়। সেইকাৰণে অসমৰ মহিলাক শিকাব নালাগে বাঢ়নি মানে দিল্লীৰ পৰা আহি শেষ হ'ব নে নহ'ব। আমাৰ অসমীয়া মহিলাসকলে প্ৰথমতে শুই উঠি বাঢ়ি গাতে বাঢ়নিটোৱে লয়, আৰু এইবাৰ আমি মহিলাসকলে বাঢ়নিটো লৈ এই বিজেপি চৰকাৰক উফৰাই আমি অসমখন এখন সুন্দৰ অসম গঢ়াত আমি সকলো মহিলা আমাৰ লগত আছে। আপোনালোকে চাওক, দেখাই দিয়ক আপোনালোকে ভিডিঅ', আমাৰ মহিলাসকলে এইখিনি সক্ৰিয় অংশগ্ৰহণ কৰিব। বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিৰোধী ঐক্য মঞ্চৰ সভাপতি লুইনজ্যোতি গগৈ মনোজ ধানোৱাৰে ঝাৰু মাৰি আঁতৰাব পাৰিবনে, কেনে ভাবিছে? নিশ্চয়কৈ পাৰিব, কাৰণ মনোজ ধানোৱাৰ লগত সাধাৰণ জনতা আছে। আমি সাধাৰণ মানুহৰ পাৰ্টি হয়, গতিকে সাধাৰণ জনতা থাকিব, সাধাৰণ জনতা শক্তিশালী আৰু কোনো হ'ব নোৱাৰে। গতিকে সাধাৰণ জনতাই আমাৰ সহযোগ কৰাৰ কাৰণে সহযোগ কৰিব, আমাৰ আশা আছে। আমি বিশ্বাস কৰিছোঁ আৰু শক্তিশালী ৰূপত আমি আগবাঢ়ি যাব পাৰিম। আৰু মনোজ ধানোৱাৰ আমাৰ যিহেতু প্ৰিয় এজন যুৱ নেতা, এজন পঢ়া শুনাৰ মানুহ, এজন ইঞ্জিনিয়াৰ হয়, গতিকে ৰাইজৰ মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেখেতে নিশ্চয় আগভাগ ল'ব। আৰু আমি ভাবিছোঁ যে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাধাৰণ ৰাইজৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি তেখেতে নিশ্চয় দেশৰ আগত আগবঢ়াই দিব পাৰিব, ৰিপ্ৰেজেণ্ট কৰিব পাৰিব। গতিকে তেখেতক লৈ আমাৰ বহুত ভোটাৰসকলৰ বাবে কি আহ্বান জনাব? ভোটাৰসকলক এইটোৱে আহ্বান জনাব, তেওঁলোকে প্ৰতিটো এতিয়ালৈকে বিভিন্ন ৰাজনৈতিক দলক সুবিধা প্ৰদান কৰিছে, গতিকে এইবাৰ তেওঁলোকে যাতে আম আদমী পাৰ্টীক এবাৰ সুযোগ প্ৰদান কৰে। আৰু আম আদমী পাৰ্টীয়ে যি দিল্লীত আৰু পঞ্জাৱত চৰকাৰ গঠন কৰিছে, তেওঁলোকৰ যি উন্নয়নৰ ধাৰা সকলোৱে বিশ্ববাসীয়ে দেখিছে। গতিকে এটা সুবিধা আমাক দিয়ক, আমি ৰাইজৰ কাৰণে আমি সদায় উপস্থিত থাকিম আৰু ৰাইজৰ সেৱাত ব্ৰতী হ'ম। আজি আপোনালোকৰ সমৰ্থিত প্ৰাৰ্থী মনোজ ধানোৱাৰ ডাঙৰীয়াই মনোনয়ন দাখিল কৰিব।